না মই ঘূৰিছে ঘূৰাটো আমি উত্তৰ চাইডত ঘূৰিছিলোঁ প্ৰথমবাৰ আজি মই শান্তিনগৰত আমাৰ 8টা ভোট চেণ্টাৰ আছে ইয়াত 8টা ভোটাৰ চেণ্টাৰৰ মানুহবিলাক লৈ মই আজি প্ৰথমবাৰ সভা কৰিছোঁ আমি আজি চাইনটো বিৰাট ভাল দেখিছোঁ সবাই আহিছে সকলোৱে আহি পেলাই আজি আমাৰ লগত এই সভাৰ উপস্থিত হৈছে তাৰ কাৰণে মই এই শান্তিনগৰ বাসীক আজি মই ধন্যবাদ দিছোঁ আমি ভাবা নাই যে আমাৰ লগত এতিয়াও আমাৰ লগত শান্তিনগৰ মানুহ ইমান যে মোক মৰম কৰে আৰু অত যে আমাক কি কয়তো মৰম কৰে আৰু সাপোৰ্ট কৰে এইটো মই কল্পনা কৰিব নাছিলোঁ আজি মই দেখা পাইছোঁ আজি যিমান বিপদৰ সময়ত তেখেতসকলে মোক ভোট দি পেলাই জয়যুক্ত কৰিছিলে তেখেতসকলে আজিও মোৰ লগত মানে 65% আছে বাকী পাৰ্টি ইফালে আছে ইউপিপিএল ডিপিএল বাকী শান্তিনগৰত 65% মানুহ আজিও আমাৰ লগত পুৰা আছো আৰু যিমান পুৰণা কাৰ্যকৰ্তাসকল আছে আমাৰ লগত আজিও আছে বাকী কয়েকজনে বেলেগ পাৰ্টি গৈছে আৰু পুৰণা পাৰ্টিত থাকিছে আৰু টেনশ্যন নাই আমাৰ ইতিমধ্যে 5খন জিলাত 5জনকে মন্ত্ৰীক পৰ্যবেক্ষণৰ দায়িত্ব দিছে এইটোতো আজিৰ দিনত 100% মই ক'ব পাৰিম যিহেতু সেইদিনা আমাৰ সিঙ্গল ছাৰে আহিছে সকলো মণ্ডলৰ পৰা তেখেতসকলে সিঙ্গল ছাৰে পৰামৰ্শ লৈছে কোন জায়গাত জিকিব কোন জায়গাত নিজিকিব তেতিয়া সবাইকে মণ্ডল অকলে মাতি পেলাই ডিসকাস কৰিছে আমাৰ ক্যান্ডিডেট বিলাকত সোমাব দিয়া নাই খালি মণ্ডল সভাপতি কৰ্মীবিলাক লগত আলোচনা কৰি অলৰেডি আমাৰ মণ্ডল সভাপতি কোৱা মতে ৰাজীৱ বাঙ্গাল ফাইনাল টিকেট এইটো মই আশাবাদী 100% পাব টিকেট যেটো আমাৰ বিজেতো আজিৰ দিনত 100% মই জিকিম আজিৰ দিনত খেলিলে মই জিকিম যেহেতু মোট ভোটার্স অলরেডি 22,000 আছে এতিয়া 22,000 আছে 18,000 মানুষ করিলে তো ভোর 18,000 ভোট থাকি যায় এটা তো আমার ইউপিপিএল বিপিএল বিজেপি টিম কোনে ইলেকশন হব আজ এই বছর জিকার কারণে ইমান ভোট না লাগে কংগ্রেস থাকিব অনাবরো থাকিব তৃণমূল থাকিব অল্টারনেটিভ পার্টি থাকিব 12-13 জিকি যাম এই ভোট তো আমার হাততে এনে আছে কোনো টেনশনে নাই আমার সেইদিনা আলোচনা করা মতে 12টা মণ্ডলত নিখিলিম যেহেতু আমার দেবরগাঁও সমষ্টি আমার হাগ্রামা সারকে সমষ্টি তাতে নিখিলিম বাকি 11টাত খেলিম বলে মণ্ডল সভাপতি অকলে খেলিব লাগে বলে ডিমান্ড কৰিছে এইটো আজিলৈকে ফাইনাল হোৱা নাই কিমান খেলে আমাৰ যিবিলাক এক্সিস্টিং আছে EMRMC টিকেট ফাইনাল কোনো টেনশন ল'ব লগা নাই এইটো ফাইনাল। থ্যাংক ইউ।